বন্ধু বান্ধৱীসকল 10টা 17 হৈ গ'ল আৰু মই ঘূৰিয়ে ফুৰিছোঁ। ৰাতিপুৱা 6টা কিমানতে ওলাইছিলোঁ। প্ৰথমতে মই আমাৰ ঘৰৰ এটা গৰু দেখিছোঁ। এই গৰুটো যে গৈ আছে। নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ আৰু মই আছোঁ মকৰঙৰ শান্তিপুৰত। ৰাতিপুৱাই ঘৰৰ পৰা সোনকালে শুই উঠি ব্ৰাছ কৰি মটৰটো সেই নদীত যে লাগি আছিলে নদী কিনাৰত মটৰটো অফ কৰি আহি মোৰ ব্যক্তিগত অকণমান দৰকাৰ এটা আছিলে, আহিলোঁ। মানুহজনক লগ কৰিলোঁহি, কথা বতৰা পাতিলোঁ। 8:37 এতিয়া সময় আৰু মই আমাৰ নিজৰ গাঁও পাই গ'লোহি। ৰাতিপুৱাতে মই ব্ৰাছ কৰি আহি মটৰটো অফ কৰিছিলোঁহি, এতিয়া অন কৰিছোঁ আৰু দিনৰ দিনটো আৰু ৰাতি চলি থাকিব। কাৰেণ্ট থাকে মানে কি গৈ আহোঁ। বন্ধু বান্ধৱীসকল 10টা 17 হৈ গ'ল আৰু মই ঘূৰিয়ে ফুৰিছোঁ। ৰাতিপুৱা 6টা কিমানতে ওলাইছিলোঁ। এতিয়ালৈকে মই ঘৰ পোৱাগৈ নাই, কিন্তু মই ঘৰৰ ওচৰতে আছোঁ। ইয়াত ধুনীয়া ৰাস্তা চলি ৰাতিপুৱা ভাত খাই মেলি বহি আছোঁ ৰুমত আৰু মই ভাবিছোঁ কি মোৰ এই চুলি সোপা আৰু এই দাড়ি সোপা অলপমান পাতলা কৰি দিওঁ। এই আৰচিখন দেখিছে, আৰচিখনৰ এনেকৈ মোবাইলটো থৈ ল'ম, মানে মোবাইলটো থৈ এনেকৈ তলতে থৈ ল'ম, এনেকৈ থৈ ল'ম ইয়াত জেগাত। তাৰপিছত আৰচিখনত চাই মই ধুনীয়াকৈ কাটি থাকিম। মই পিন্ধি থকা সেই চোলাটো আৰু সেই পেণ্টটো মই খুলিলোঁ। এইটো পেণ্টটো খুলি বিচনাখন থৈ দিওঁ, এইটো চোলাটো। আৰু এইবুলি বিহু বুলি মই একো কাপোৰ কানি কিনা নাই, কিনিবলৈ মোৰো মন গৈছে। আমাৰ গাঁৱত মোৰ যিমান লগৰ ল'ৰা ছোৱালী আছে নহয়, প্ৰত্যেকেই বজাৰলৈ গৈ চোলা পেণ্ট কিনিছেগৈ। মোৰো মন যায়, কিন্তু উপায় নাই, এইটি লাগিব ন। এতিয়া প্ৰথমতে কি কৰোঁ, আৰচিখন আছে ন, মই ফণি এখন আনি লৈছোঁ। তাৰপিছত মই সেইখন ভালকৈ মাৰি ল'ম ৰ'ব। লেট্ৰিন কৰিব লাগিছে, চুলি তুলি কাটি লেট্ৰিন কৰিম। এইটো মটৰটো উলিয়াম ৰ'ব। চুলি কটা মেচিনটো এইটোৱেই, মটৰটো। আৰু ব্লেডবোৰ এইবোৰ প্ৰায় লাগিয়ে থাকে। এইখন 1 নম্বৰখন লাগি আছে আৰু এইখন হ'ল 3 নম্বৰ আৰু এইখন হ'ল 2 নম্বৰ আৰু এখন হ'ল 4 নম্বৰ। মানে ইয়াত নম্বৰবিলাক এই পিছফালে লিখা থাকে, কি নম্বৰ ব্লেড আপুনি চুলি কাটিব, কি কথা। প্ৰথমতে মই এই ছাইডৰখিনি 4 নম্বৰত কাটোঁ ৰ'ব। 4 নম্বৰ
চুলিখিনি কাটিলোঁ ধুনীয়াকৈ, কিন্তু চুলিখিনি কাটিবলৈ আহি এই ইটাখিনিৰ ওপৰত মই মোবাইলটো থৈ লৈছিলোঁ, ৰেকৰ্ড কৰি আছিলোঁ, আৰু ওপৰৰ পৰা আহি মাৰিডাল লাগি গ'ল ফটকমতে পৰি সেই টাচ প্লেটটো মানে ওপৰত টাচ প্লেট বুলি কয়, ওপৰত যে এখন লগাই দিয়ে 100 টকামান লয় যে, সেইখন বেয়া হৈ থাকিলে। সেইখন বদলাব লাগিব, 100 টকামান ল'ব, হ'ব একো নাই, গাটো ধুই লওঁগৈ ৰ'ব। কাম তেনেকৈ নহ'লেই বা নকৰিলোৱে আজি। সেই চুলি দাড়ি কটাৰ পিছত মই গাটো ধুলোঁ, গাটো ধুই দুপৰীয়া ভাত খালোঁ, ভাত খাই কৈ এনেই বাগানৰ ফালে গুচি গ'লোগৈ পিছফালে, তাত গৈ ইউটিউবত ভিডিঅ' চাই থাকিলোগৈ, মোৰ নহয় বেলেগৰ। আৰু এইফালে চাইকেলখন উলিয়াই লৈছোঁ, এতিয়া যাওঁ মই গৰু বিচাৰি।
আজি এই ভিডিঅ'খিনি আপোনালোকক কেনেকুৱা লাগিছে ক'বচোন। মানে আগতে কি হয় মোবাইলটো মানে বহুত আঁতৰত থ'ব লাগে এনেকৈ, তেতিয়া মানে কি মই মানুহটো অকণমান ওলাওঁহে। এতিয়া মানে কি হ'ল ইমানটোত থ'লেও মোবাইলটো ধুনীয়া হৈ থাকে। কিবা এটা মই টেকনিক লগাইছোঁ, প্ৰথম এনেকৈ বনাইছোঁ। ব'লক গৈ বিচাৰি যাওঁ। আমাৰ গাঁৱৰ ৰাস্তাটো চাওক কিমান মজা। কিবা অলপ বেয়া বেয়া নিচিনা লাগিছে নিব। অঁ মানে কি হ'ল মানুহ এটা যদি বহুত দূৰত থাকে নহয় তেতিয়া মই বেলেগ ধৰণে ভিডিঅ'টো বনাইছোঁ, ওচৰত থাকে। এতিয়া মানে কি হ'ল মই বেলেগ ধৰণে ভিডিঅ'টো বনাইছোঁ, বহুত দূৰত থকা নিচিনা লাগিছে। আৰু মই চাইকেল লৈ লৈছোঁ চাওক। এতিয়া মানুহে মোক হাঁহিব ভিডিঅ' বনাইছে বুলি, হাঁহক। আমাৰ গাঁৱৰ ৰাস্তাটো মই অকণমান দেখাই দিছোঁ। অঁ প্ৰথমতে মই আমাৰ ঘৰৰ এটা গৰু দেখিছোঁ। এই গৰুটো যে গৈ আছে এইটো আমাৰ ঘৰৰ। আৰু সেই তিনিটা ক'ত আছে চাওঁ। এইফালে হাবিডোখৰ সোমাই থাকে আৰু ক'ৰবাত থাকিব লাগে। চাওঁ ৰ'ব, নহ'লে এইফালে নাপালে এইফালে হাবিত সোমাই চামহি। এইডোখৰত প্ৰায় থাকে। আৰু এটা দেখিছোঁ, আৰু এটা আহিছে। এইটো আহিছে। অঁ এইটো নহয়, এইটো নহয় নহয়, এইটো নহয়। এইজনী আমাৰ বুলি আহিছিলোঁ, এইজনী নহয়, এইজনী নহয়। চাওঁগে ৰ'ব। আমাৰ ঘৰৰ মাইকী গৰুজনী ঘৰলৈ যোৱা নাই, চকুত শুই আছে। কি হ'ল ভৰিত দুপান ঠিকে নাই। এজনী মানে অকণ বুজিছে নাই, দেখিছে নাই কেনেকৈ লেঙেৰা লেংকে যায়। যা ইয়াৰ পুতেকটো ক'লৈ গ'ল গম নাপাওঁ। মানে এটা আছে পিতেক এটা, আৰু এটা গৰু দেখিলোঁ। যা আৰু ইয়াৰ পিতেকটো দেখা নাই, তাৰপিছত আৰু এটা গৰু দেখা নাই। সেইখিনি বিচাৰি যাওঁ। মোক ঘৰত কৈছিলে এই খেৰখিনিতে শুই থাকে বুলি, এই খেৰখিনিতে পালোঁ। মই এটা কথা কওঁ এইখিনিতে, মানে কি হ'ল মোক গাঁৱৰ মানুহখিনিয়ে ভাল পায় নে নাপায় এইটো নাজানো, কিন্তু আমাৰ গাঁৱৰ মানুহবিলাক এইটোত বহুত সোমাই আছে, বহুত জানে, বহুত কথা। যে মোৰ ভিডিঅ'খিনি আমাৰ গাঁৱৰ মানুহখিনিয়ে চাই নহয়, এতিয়া মানে কি হ'ল যদুমণিয়ে ইউটিউবত পইচা পাব, তাৰ ভিউ বাঢ়িব। ভিউ বাঢ়িলে জানে, ভিউ বাঢ়িলে যে এই যদুমণিয়ে পইচা পাব, যে ছাবস্ক্ৰাইবাৰ আমি নকৰোঁ, ইয়াৰ ছাবস্ক্ৰাইব কৰিলে ই পইচা পাব, এইখিনি ভাবি লয়। মই নিজৰ কাম কৰি যাম। মই ইউটিউবত পইচা পাওঁ নাপাওঁ, কিন্তু মই ইউটিউবতকৈও বেলেগ এটা লাইনত গৈ আছোঁ। মই সেই লাইনত যদি হৈ যায় নহয়, মই ধুনীয়াকৈ খাব ব'ব পাৰিম। কিন্তু ইউটিউবতো সময় নষ্ট কৰি আছোঁ। এনেই খেদি লৈ যাম দে, মানুহ সেইফালৰ পৰা চাই মোক। মই ঘৰৰ পৰা আহিছোঁগৈ, মানে গৰু থৈ। ঘৰৰ দামৰি পোৱালি এটা নাই যোৱা হ'লে ঘৰলৈ, সেইটো বিচাৰি আহিছোঁ। আৰু এতিয়া পাই গ'লোঁ, চিঞৰি চিঞৰি আহি আছে। আহ 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 ক'লৈ গৈছিলি হে? ব'ল মাৰে ঘৰলৈ গ'ল। সেইফালে নাই, এইফালে যাবগৈ এতিয়া। এইটো দেখিছে? মই প্ৰথমতে মই জুম কৰি দেখাইছোঁ। জুমো নহয়, য'ত ভিডিঅ' বনাইছোঁ এতিয়া জুম নহয়। গৰু বিচাৰি গৈছিলোঁ আৰু সৰু দামৰি পোৱালিটো পাইছিলোঁ, কিন্তু কি হ'ল নাহিলে। পানী অকণ নাই, পানী পিয়াহ লাগিছে, পানী অকণ নাই। এনেকুৱা মানুহ কি ক'ব। ৰাতি মটৰটো চলাই আহিছোঁ এবাৰ চাবলৈ কি হৈ আছে কি নাই হোৱা। আহিবলগীয়া হয় একো নাই, ঠিকে চলি আছে বাৰু। মেইন প্ৰব্লেমটো থাকে সেই পানী পাইপডালত। কৃষ্ণ দেই, এই পানী পাইপডালত যিডাল পাইপ নহয়, পানীৰ পৰা গৈছে নহয়, সেইডাল মানে প্ৰব্লেম জাম হৈ যায়, বেলেগ নাই। পুৰা পাত চাত লাগি জাম হৈ যায়।
ঘৰত যাম গোটেই ৰাতিটো চলি থাকিব নহয় অকণ চাফা কৰি দিছোঁ শামুকো আছে বাৰু দিয়ক কিমানো চাফা কৰিম ন এই পাতবোৰ এনেকৈ আহিছে মই ভাত খোৱাই নাই খাম যদি যাওঁ আকৌ ৰাতি 2-3বাৰমান আহিব লগা হয় 2-3বাৰ নহয় বেছি 2-3বাৰমান আহোঁ বহুত পানী মাত্ৰ লাগিছে পাই চাই যে কথা এটা আছে নহয় ৰাতিৰ ভাত খাই এই বিচনালৈ আহিছোঁ আচলতে মই এতিয়া শুই নাযাওঁ কালিতো শুই গৈছিলোঁ মই ভিডিঅ' এডিটিং নকৰাকৈ আজি কৰিবলগীয়া হৈছিলে মোৰ কিন্তু মই ভাবিছোঁ কি আজিৰ দিনটোৰ গোটেইখিনি ভিডিঅ' এতিয়া এডিটিং কৰি আজৰি হৈ লওঁ আজৰি হৈ তাৰপিছত হৈ যাম কি কৰিম ন আজিৰ দিনটোৰ ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ কাইলৈ কি হ'ব কাইলৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব গম পাব কাইলৈ লগ পাম এটা নতুন ভিডিঅ'ত